আমি গোৱালপাৰাত মেডিকেল কলেজ এখন কৰাৰ প্ৰস্তাৱ এই বছৰৰ বাজেটত আছিলে। মাটিখিনি মই নিজে চাই গ'লো, অলপমান মাটি একুৱায়াৰ কৰিব লাগিব যাতে 4 লেন হাইৱেৰ লগত মেডিকেল কলেজখন কানেক্ট কৰিব পাৰি। সকলো ঠিকে থাকিলে এই বছৰ মানে 2025-26 নিৰ্বাচনৰ আগতে গোৱালপাৰা মেডিকেল কলেজখনৰ কাম আৰম্ভ কৰাৰ বাবে আমি চেষ্টা কৰিম। মাটি ইয়াতে হ'ব, কিন্তু মাটিটো অকণমান 80 বিঘা মাটি আছে আৰু ৰাইজৰ পৰা 20 বিঘা ল'ব লাগিব। ক্ষতিপূৰণ দিয়ে লোৱা হ'ব আৰু মেইন ৰাস্তালৈকে এটা ৰোড এটা ওলাব লাগিব, গতিকে তাতো অলপ মাটি ল'ব লাগিব 50 মিটাৰমান। সেইখিনি হ'লে প্লটটোত বাকী অসুবিধা নাই। সেইটো কাৰণে এতিয়া যামহে, এটা কি আছে নাই মই এবাৰ চেষ্টা কৰিছোঁ। সেইটো যদি ইয়াত হয় তেতিয়াহ'লেতো পৰিৱেশটোৱে সলনি হৈ যাব। প্ৰায় 20-25 হাজাৰ কোটি টকাৰ ব্যয় হ'ব, 25,000-30 হাজাৰ ল'ৰা ছোৱালীৰ কৰ্মসংস্থাপন ওলাব যদি হয়। কিন্তু কৰা ইমান সহজ নহয়, 20,000 কোটি টকা পোৱাটো সহজ নহয়, কিন্তু অন্তত মই চাই যাওঁ মূৰত। ফলাফলটো কেনেকৈ? এতিয়া ফলাফল এইটোৱে হ'ব না, যদি সেইটো কৰিব পাৰোঁ তেতিয়াহ'লেতো গোৱালপাৰা জিলাৰ পৰিৱেশটোৱে সলনি হৈ যাব, একেবাৰে শেষে হৈ যাব গোটেইখিনি। সেইখিনিতো মাটিয়াৰ কাৰণে সেইখিনিতো এপ্ৰুভ হৈ গৈছে। আজি এবাৰ যাম ছাৰ। গোৱালপাৰাৰ বহু ভূমি এতিয়াও বেদখলকাৰীৰ কবলত আছে। লাহে লাহে ক্লিয়াৰ কৰি গৈ আছোঁ, ক্লিয়াৰ হৈ থাকিব আৰু তেওঁলোককো য'ত ভূমিহীনসকলক আমি মাতিও দিম। এনেকুৱা নহয় যে খালি উচ্ছেদে হ'ব। যদি কোনোবা সঁচাই ভূমিহীন তেওঁলোকক আমি চায়ো দিম, কিন্তু বহুত বেছি ফৰেষ্ট ইয়াত দখলত আছে, ইমান ঠিকো নহয় কথাটো। ছাৰ, যিহেতু গোৱালপাৰাটো আচলতে দেখিবলৈ পোৱা গৈছে যে ৰাজনৈতিক ক্ষেত্ৰত এটা প্ৰেক্ষাপট আছিলে, কেৱল কংগ্ৰেছৰ এটা দখলত আছিলে, UDFৰ দখলত আছে। এইবাৰ এতিয়া কেৱল বিজেপি। সংখ্যালঘু অধ্যুষিত এলেকা ধৰক জলেশ্বৰত ভাল হৈছে আপোনালোকৰ? আমাৰ জলেশ্বৰত ভাল হৈছে আৰু সংখ্যালঘু ৰাইজে এইবাৰ আমি আশা কৰোঁ যে আমি পশ্চিম গোৱালপাৰাও জিকিম, পূব গোৱালপাৰা জিকিমই, জলেশ্বৰতো আমি ভাল ফাইট দিম। 90% ভোটাৰ থকা জলেশ্বৰত আপোনালোকে ভাল ফাইট দিম, কাৰণ এইবাৰ পদুম ফুলিছে তাতে, আৰু জিলা পৰিষদ এটা জিকাটো সহজ কথা নহয়। ছাৰ, কালি ভূপেন বৰাই কৈছে আপুনি তেওঁৰ ভাল বন্ধু, পুৰণি বন্ধু, কিন্তু তেওঁৰ সপোন এটা আছে, কিন্তু সপোনটো আপুনিহে ক'ব পাৰে, কিন্তু সেইটো নাজানো মই। এইবিলাকত আৰু হৈ গ'ল, মোৰ কাম কৰিব লাগে, ক'ত মেডিকেল, ক'ত থাৰ্মেল পাৱাৰ, মোৰ কাম বহুত, গতিকে এইবিলাক চুপতি মাৰি থাকিব মোৰ সময় নাই। কি হ'ব ছাৰ? 10 ছেপ্টেম্বৰত যি হ'ব হ'ব। ছাৰ, গোৱালপাৰা জিলাখন খেতি খেতি প্ৰধান এখন জিলা হয়। ইয়াত প্ৰতিটো মুহূৰ্ততে বনৰীয়া হাতীয়ে খেতিয়কসকলৰ ইয়াৰ কাৰণে বহুত জেগাত বহুত প্ৰয়োগ হৈছে, ছ'লাৰ ফেঞ্চিঙো কৰা হৈছে আৰু কিছু নেপিয়াৰো গ্ৰাছ ৰুব লাগিব। আমি পৰিকল্পনা কৰি আছোঁ। হাতী ওলাই আহে খাদ্যৰ কাৰণে, যদি আমি হাতীৰ খাদ্যৰ ব্যৱস্থা কৰিব পাৰোঁ তেতিয়াহ'লে তেওঁলোকে হাতী মানুহৰ সংঘাতটো নহয়গৈ। সেইকাৰণে আমি অলপ ব্যৱস্থা চিন্তা কৰি আছোঁ। 2-এটা জেগাত সফলো হৈছোঁ। নগাঁও জিলাত আমি নেপিয়াৰ গাছ ইয়াত বহুত বেছি ভালকৈ ৰুব লাগিব। হাতীয়ে খাদ্য পাই গ'লে আৰু মানুহক দিগদাৰী নকৰে।